অসম চৰকাৰে বিটিআৰত আৰু 16খন গাঁও অন্তৰ্ভুক্ত কৰাৰ যি সিদ্ধান্ত, এই সিদ্ধান্তক অবড়ো সুৰক্ষা সমিতি অসমৰ পৰা হঠকাৰী সিদ্ধান্ত, হিটলাৰী শাসন ব্যৱস্থাৰ এটা অন্য ৰূপ বুলি আমি গণ্য কৰিছোঁ। কিয়নো বিটিআৰ চুক্তি মতে 3ৰ ক আৰু 3ৰ খত গাঁও কৰ্তন আৰু গাঁও অন্তৰ্ভুক্তিৰ দুয়োটা বিষয়ে তাত সন্নিৱিষ্ট হৈ আছে। কিন্তু বৰ্তমান চৰকাৰে গাঁও কৰ্তন নকৰাকৈ কেৱল গাঁও অন্তৰ্ভুক্তি কৰাৰ সিদ্ধান্তটো আমি কেতিয়াও মানি ল'ব পৰা বিধৰ নহয়। আৰু 2 নম্বৰতে গাঁও কৰ্তন আৰু গাঁও অন্তৰ্ভুক্তিৰ বাবে বি কল্যাণ চক্ৰৱৰ্তী ছাৰৰ নেতৃত্বত এখন আয়োগ আজিও আছে। আৰু সেই আয়োগখন থকাৰ পিছতো আয়োগক অন্ধকাৰত ৰাখি অসম চৰকাৰৰ যিটো কেবিনেটে লোৱা সিদ্ধান্ত, এনেধৰণৰ সিদ্ধান্ত আমি অবড়ো সুৰক্ষা সমিতিয়ে কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে আমি আয়োগক বাৰে বাৰে কৈ আছোঁ যে আয়োগক ক্ষমতা অধিক দিয়ক, আয়োগে গাঁও কৰ্তনৰ ব্যৱস্থা কৰক। গাঁও কৰ্তন কৰাৰ লগে লগে গাঁও অন্তৰ্ভুক্তি কৰক, আমি সেইটো ডিমত কৰা নাই। কিন্তু যিহেতু তেওঁলোকে গাঁও কৰ্তন নকৰি কেৱল অন্তৰ্ভুক্তি কৰিছে, এইটোৰ আমি বিৰোধিতা কৰিছোঁ। আৰু সেই হেতুকে অহাকালি আমাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক দিছোঁ, হাউলিত হ'ব। তাত আমি কিন্তু বৰ্ধিতভাৱে এলানি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। কিয়নো বিটিআৰ চুক্তিত গাঁও কৰ্তনৰ বিষয়টো অন্তৰ্ভুক্ত হৈ থকাৰ কাৰণে অবড়ো সুৰক্ষা সমিতিয়ে কোনো ধৰণৰ আন্দোলন কৰা নাছিলোঁ। আৰু বিটিআৰ চুক্তিমতে যিহেতু এখন আয়োগ গঠন কৰি গাঁও কৰ্তনৰ ব্যৱস্থা কৰিব লাগে, আমি ভাবিছিলোঁ যে গাঁও কৰ্তন কৰিব। কিন্তু আমাৰ গাঁও কৰ্তনৰ কোনো ব্যৱস্থা নকৰি গাঁও অন্তৰ্ভুক্ত কৰাৰ যিটো কুচক্ৰান্ত, অসম বিভাজনৰ যিটো চক্ৰান্ত, ইয়াক আমি গৰিহণা দিছোঁ। লগতে আমাৰ ভৱেশ কলিতা, পদ্ম হাজৰিকাৰ দৰে এই বিয়াগুম বিজেপিৰ নেতা, মন্ত্ৰী, বিধায়কসকল থকাৰ পিছতো অসম চৰকাৰে এই ধৰণৰ সিদ্ধান্ত ল'ব কেনেকৈ পাৰিলে বুলি আমি এটা অসম চৰকাৰক প্ৰশ্ন কৰিছোঁ। কিয়নো তেওঁলোকৰ এৰিয়াবিলাক এই বিটিআৰত সোমাই গৈছে। গতিকে তেওঁলোকৰ ভৱিষ্যত, ৰাজনৈতিক ভৱিষ্যতটো অন্ধকাৰ হোৱাৰ দিশে। সেইকাৰণে আমাৰ এইটো অভিশাপ বুলি ভাবিছোঁ। পদ্ম হাজৰিকা, ভৱেশ কলিতা এওঁলোকৰ দৰে ব্যক্তি বা নেতা থকাৰ পিছতো আমাৰ ৰাইজৰ যিটো আৱেগ অনুভূতি গাঁও কৰ্তন, এইটো কোনো ব্যৱস্থা নকৰি গাঁও অন্তৰ্ভুক্ত কৰাটো আমি বিৰোধিতা কৰিছোঁ। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ঘাঁহ খোৱা সিংহ বুলিহে অভিহিত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।